New chapter. Chemical. Chemical reaction and কি? Chemical reaction and equation. Chemical reaction and equation. Chemical reaction কি? Chemical reaction আমি observe কেনেকৈ কৰোঁ যেতিয়া কোনো এটা বস্তুৰ ষ্টেট চেঞ্জ হয় কোনো এটা বস্তুৰ কালাৰ চেঞ্জ হয় যেতিয়া গ্যাস ইভলভ হয় বা টেম্পাৰেচাৰ চেঞ্জ হয় তেতিয়া আমি অবজাৰ্ভ কৰোঁ তেতিয়া আমি গম পাওঁ যে এইটো কেমিকেল কি হৈছে ৰিয়েকশ্যন হৈছে যেনেকৈ মই গাখীৰ আনি থলোঁ ৰুমত গাখীৰ ফাটি পেলাই কি হৈ গ'ল দৈ হৈ গ'ল কাৰ্ড কনভাৰ্টেড টু কাৰ্ড ইটছ এ কেমিকেল ৰিয়েকশ্যন কেমিকেল ৰিয়েকশ্যনছ আমি অবজাৰ্ভ কেনেকৈ কৰোঁ কি হ'লে অবজাৰ্ভ কৰোঁ কেমিকেল ৰিয়েকশ্যনছ অবজাৰ্ভ কি হয় ষ্টেট চেঞ্জ হ'ল কেতিয়াবা দুটা গেছ মিলাই পেলাই যদি মই ৰিয়েকশ্যন কৰোঁ এইটো ছলিড হৈ যায় দুটা গেছ মিক্স কৰি ছলিড হয় ষ্টেট চেঞ্জ হ'ল নে নাই ষ্টেট চেঞ্জ তাৰপিছতে হৈ যায় কি কালাৰ চেঞ্জ দুটা ধৰিলে গেছ লৈছোঁ গেছ দুটা মিক্স কৰি যদি মই কেমিকেল ৰিয়েকশ্যন কৰোঁ দেখা পাবলৈ এইটো ছলিড হৈ গ'ল তে গেছৰ পৰা ছলিড হৈছে ষ্টেট চেঞ্জ হৈ আছে নাই ষ্টেট চেঞ্জ হৈ আছে সেইটো কথা কৈছোঁ ষ্টেট চেঞ্জ এইবিলাক মই পিছত এক্সাম্পলবিলাক দি থাকিম মই ষ্টেট চেঞ্জ কালাৰ চেঞ্জ এতিয়া চাহ বনোৱাৰ সময়ত কালাৰ চেঞ্জ হ'ল নে নাই পানী কালাৰটো চেঞ্জ হৈ গ'ল নে নাই কালাৰ চেঞ্জ গেছ ইভলভ গেছ ওলাই হ'ল আৰু টেম্পাৰেচাৰ চেঞ্জ কি হ'ব টেম্পাৰেচাৰ চেঞ্জ তো এইবিলাক হ'ল অবজাৰ্ভ এইবিলাক যদি আমি অবজাৰ্ভ কৰোঁ তেনেহ'লে আমি গম পাম যে এইটো কি হৈ আছে কেমিকেল ৰিয়েকশ্যনছ কেমিকেল কি হৈ আছে ৰিয়েকশ্যন হৈ আছে তো কেমিকেল ৰিয়েকশ্যনত আমি ইয়াত বহুত কিবা কিবি বস্তু দেখা পাওঁ তাৰ আগত মই কেইটামান বস্তু শিকাই লওঁ ক্লাছ 9ত ফৰ্মুলা বনাই শিকাইছিলোঁ কেমিকেল ফৰ্মুলা মনত আছে নাই এইখিনি জানিব লাগিব কাৰণ এতিয়া ধৰি লওক তেওঁলোক ইয়াত ধৰি লওক এনেকুৱা মেনশ্যন কৰি দিব যে হোৱাট হেপেন ৱেনছ ধৰি লওক বেৰিয়াম ক্লৰাইড ৰিয়েক্ট উইথ দ্য ছ'ডিয়াম ছালফেট এতিয়া তই যদি বনাবই নাজানো তে কেনেকৈ হ'ব বনাব জানিব লাগিব বস্তুবিলাক তাৰ কাৰণে ভেলেঞ্চি কেইটা জানিব লাগিব মনত আছে নাই এতিয়া দি দিব এলুমিনিয়াম ছালফেট এতিয়া এলুমিনিয়াম ছালফেট তই কেনেকৈ বনাবি এলুমিনিয়াম ছালফেট কি আছিলে Al2SO4 এইটো হ'ল এলুমিনিয়াম ছালফেট কেলছিয়াম কাৰ্বনেট CaCO3 এইটো হ'ল কেলছিয়াম কাৰ্বনেট তো এই বস্তুবিলাক বনাব জানিব লাগিব এইটো কেনেকৈ বনায় কেলছিয়াম মানেতো আমি জানোৱে চি ইটছ এ কেলছিয়াম কাৰ্বনেট কি CO3 কয় কাৰ্বনেট কেলছিয়ামৰ ভেলেঞ্চি 2 কাৰ্বনেটৰ ভেলেঞ্চি 2 ক্ৰছ হ'ব 2 আৰু 2 ছেম হয় নিলিখে সেইকাৰণে হৈ যায় কি CaCO3 এলুমিনিয়াম ছালফেট এলুমিনিয়ামৰ ভেলেঞ্চি 2 ছালফেট গ্ৰুপৰ ভেলেঞ্চি কি আহে 3 ক্ৰছ হৈ যাব সৰি কি 2 ক্ৰছ হ'ব ক্ৰছ হৈ এইটো ইয়ালৈ আহিব এইটো এইফালে যাব এই হৈ গ'ল কি Al2SO4 বুজি পালে নাই ক্লিয়াৰ বস্তুটো এই বস্তুবিলাক বনাব জানিব লাগিব এইবিলাক বস্তু ক্লাছ 9ত শিকোৱা যায় সেইকাৰণে ভেলেঞ্চিবিলাক যিটো চাৰ্ট দিয়া আছিলে যিটো চাৰ্টখন মই দিছিলোঁ সেই চাৰ্টখনৰ ভেলেঞ্চিকেইটা শিকিবি গ্ৰুপ ভেলেঞ্চিও দিয়া হৈছিলে আৰু ছিংগল ভেলেঞ্চিকেইটাও দিয়া হৈছিলে ভেলেঞ্চিকেইটা শিকিবি নহ'লে এইকেইটা নোৱাৰিবি এতিয়া কিছুমান খালি এক্সট্ৰাকৈ জানিব লাগিব ভেলেঞ্চি আমি 20টা 20 এলিমেণ্টছৰটো ভেলেঞ্চি জানোৱেই হাইড্ৰজেন হিলিয়ামৰ পৰা ষ্টাৰ্ট কৰি কেলছিয়ামলৈকে এইখিনিতো ভেলেঞ্চি জানা যায় কিন্তু কিছুমান জানিব লাগে যেনেকৈ কপাৰ Cu কপাৰৰ ভেলেঞ্চি জেনেৰেলি 2 হয় কিন্তু কেতিয়াবা কপাৰৰ ভেলেঞ্চি 1ও হয় বুজি পালে নাই ফেৰাম Fe ফেৰামটো আইৰণ হয় ফেৰামৰ ভেলেঞ্চি 2 আৰু কেতিয়াবা কি হ'ব পাৰে 3ও হ'ব পাৰে জিংক Zn জিংকৰ ভেলেঞ্চি 2 হয় তো এইকেইটা এক্সট্ৰাকৈ এইকেইটা বস্তু জানিব লাগে কাৰণ এইকেইটা বহুত ইউজ হয় বিশেষকৈ কপাৰ ফেৰাম জিংক এই তিনিটা বেছিকৈ ইউজ হয় যেতিয়া ভেলেঞ্চি কমটো যেতিয়া ইউজ হয় তেতিয়া আছ আহে
যেতিয়া বেছিটো ইউজ হয় তেনেহ'লে ইক আহে। এতিয়া ফেৰামে যেতিয়া FE যেতিয়া অক্সিজেনৰ লগত লগ হ'ব FeO, যদি সি 2 ইউজ কৰি আছে, ভেলেঞ্চি 2 ইউজ কৰি আছে, 2 অক্সিজেনৰ 2য়ে হয়, 2 ইউজ কৰিছে, তে 2 কেঞ্চেল, তে হৈ গ'ল কি FeO হ'ল। যদি সি 3 ইউজ কৰে, ফেৰামৰ ভেলেঞ্চি আৰু মই কি কৈছিলোঁ 3 হয়, অক্সিজেনৰ ভেলেঞ্চি 2, ক্ৰছ কৰ, তে Fe2O3, এইটো কি ভেলেঞ্চি ইউজ কৰি আছে, কমটো ইউজ কৰি আছে, এইটোৰ নাম ফেৰাছ অক্সাইড, ফেৰাছ আছ। যেতিয়া বেছিটো ইউজ কৰিব 3 ইউজ কৰি আছে, ইয়াৰ নাম হ'ল ফেৰিক অক্সাইড, ইক। কথাটো বুজি পালি, বেছি ভেলেঞ্চিটো হ'লে ইক আহে, ইক, আৰু কমটো হ'লে কি হয়, আছ হয়, ফেৰাছ অক্সাইড, ফেৰিক অক্সাইড। অঁ, যেনেকৈ 1 হ'লে কিউপ্ৰাছ অক্সাইড আৰু 2 ইউজ হ'লে কিউপ্ৰিক অক্সাইড বা কপাৰ 2 অক্সাইড বুলিও কয়। কপাৰ 2 অক্সাইড বা কপাৰ 2 অক্সাইডৰ কালাৰ ব্লেক থাকে, কালাৰবিলাক জানিব লাগে। কপাৰ 2 অক্সাইডৰ কালাৰ কি হয়, ব্লেক। কেতিয়াবা সোধে ব্লেক কালাৰ যে ফৰ্ম হয় এইটো হেৰিৰ নাম কি, কপাৰ, কপাৰ 2 অক্সাইড। আৰু কপাৰ যেতিয়া 1 হ'ব তেতিয়া তাৰ নাম হৈ যায় কি, কিউপ্ৰাছ, কিউপ্ৰাছ অক্সাইড বা কিউপ্ৰাছ কিবা এনেকুৱা। কথাটো বুজি পালিনে? আৰু বাকীবিলাক হৈ যায় কি, কিউপ্ৰিক। আৰু বাকী যিমানবিলাক নন মেটেল আছে, নন মেটেলৰ যেনে অক্সিজেন, হাইড্ৰজেন, অক্সিজেন, ছালফাৰ, তাৰপিছতে আমাৰ ক্লৰিন, ব্ৰমিন, এইবিলাক যিবিলাক নাম আছে, যেতিয়া এইবিলাক লাগি যায় কোনোবা এটা এটমত, কোনোবা এটা এলিমেণ্টত যে লাগি যায়, তেতিয়া তাৰ নাম হৈ যায় ক্লৰাইড, ব্ৰমাইড, অক্সাইড, ফ্ল'ৰাইড, ফ্ল'ৰিন, এইটোৰ নাম হ'ল ফ্ল'ৰিন। এইটোৰ নাম কি, ফ্ল'ৰিন। এই বস্তুবিলাক যেনে মানে বেছিকটো শিকাই আছোঁ। এইটো ফ্ল'ৰিন, এইটো হ'ল ক্লৰিন, এইটো ধৰিলোঁ মই ব্ৰমিন হ'ল, এনেকৈ এইটো অক্সিজেন, এইটো নাইট্ৰজেন। বুজি পালে নাই বস্তু? এতিয়া যেতিয়া সি লাগিব কোনোবা এটা, এতিয়া ধৰি লওক এলুমিনিয়ামৰ লগতে লাগিছে, মই এলুমিনিয়ামৰ লগত লগাই আছোঁ, এলুমিনিয়ামৰ লগত যেতিয়া ই ৰিয়েকশ্যন কৰিব, লাগি যাব এলুমিনিয়ামৰ, এনে নাম ফ্ল'ৰিন। এলুমিনিয়ামৰ লগত লগাৰ লগে এলুমিনিয়াম ফ্ল'ৰাইড, আইড আহে, আইডি আহি যায়। নন মেটেলত কি আহি যায়, আইড আহে। ফ্ল'ৰাইড, এলুমিনিয়াম ক্ল'ৰাইড, এলুমিনিয়াম ব্ৰমাইড, এলুমিনিয়াম অক্সাইড, এলুমিনিয়াম নাইট্ৰাইড। কথাটো বুজি পালে নাই? আইড আহে, নন মেটেলত সদায় কি আহে, আইড। যেনে এই নামটো ফ্ল'ৰিন, ক্লৰিন, ব্ৰমিন, আয়ডিন এনেকৈ হয় ন বস্তুটো। অঁ, কিয় ছোৱালীবিলাকৰ নাম জেনেৰেলি এনেকৈ থাকে, নামেই থাকে, বিয়া পতাৰ পিছতে টাইটেল চেঞ্জ নহয়, টাইটেল চেঞ্জ হৈ গৈছে, ফ্ল'ৰাইড, ক্ল'ৰাইড, ব্ৰমাইড। কথাটো বুজি পালি নাই? মানে নন মেটেলবিলাক যেতিয়া মেটেলৰ লগত যেতিয়া লাগি পেলাই যেতিয়া এলিমেণ্টছ ফৰ্ম কৰে, কম্পাউণ্ডছ ফৰ্ম কৰিব, কিবা ফৰ্ম কৰিব, তাৰ নামবিলাক চেঞ্জ হৈ পেলাই কি হয়, আইড আহে। আৰু ইয়াত আহি যায় কি, যেতিয়া কম ভেলেঞ্চিটো লগে আছ, বেছি ভেলেঞ্চিটো লাগিলে কি হৈ যায়, ইক। কথাটো বুজি পালি? এইটো বেছিক, এইবিলাক বস্তু শিকিব লাগিব। এতিয়া আমি কেমিকেল ইকুৱেশ্যনছ বনাওঁতে কিছুমান বস্তু দেখা পাম, কিছুমান এলিমেণ্টৰ লগত, ধৰি লওক এটা এলিমেণ্ট, ইয়াৰ লগত এনেকুৱা থাকিব পাৰে, প্লাছ বি, ইয়াত এনেকুৱা থাকিব পাৰে। কথাটো বুজি পালি নাই? গ'জ টু, জেগাই নাই, লিখি লওঁ, আৰম্ভ কৰোঁ। এইটো চাই লওঁ, এইকেইটা বস্তু চোৱা, একুৱাছ, এই ডিজি বৰ্ড ইমানটো চাইছে, একুৱাছ প্লাছ বি লিকুইড, গ'জ টু, এইফালে এইটো এনেকুৱা নহ'বও পাৰে, মই বুজাবৰ কাৰণেহে কৰি আছোঁ, কিন্তু প্লাছ ডি ধৰি লওক PPT, প্ৰেচিপিটেট, আৰু এটা ধৰি লওক মই লৈ লৈছোঁ সলিড, এনেকুৱা। চোৱা, একুৱাছৰ লগত লিকুইড ৰিয়েকশ্যন কৰিলে গেছ, PPT, সলিড নহ'বও পাৰে, মই বুজাবৰ কাৰণেহে কৰি আছোঁ দেই বস্তুবিলাক, সেইটোৱে বুজাই, সেইটো কাৰণে বুজাবৰ কাৰণে কৰি আছোঁ। এইটো হয় একুৱাছ বুলি কয়। এইটো কি হয়, একুৱাছ মানে কি, যিবিলাক বস্তু পানীত মিক্স হৈ যায় সেইটো একুৱাছ বুলি কয়। ক্লিয়াৰ বস্তুটো? যিবিলাক বস্তু পানীত কি হৈ যায়, মিক্স হয়, তাক কি কয়, একুৱাছ। লিকুইড মানেতো গম পাওঁ, লিকুইডে, ৱাটাৰ হ'ব লিকুইড। গেছ মানে আমি জানো গেছেই হয়। সলিড মানে আমি জানো সলিড হয়। সলিড থাকিলে এছ লিখা থাকিব, গেছ থাকিলে জি লিখা থাকিব, লিকুইড থাকিলে লিকুইড থাকিব। একুৱাছ থাকিলে গম পাবি যে এই বস্তু যিটো থাকিব, এইটো
এইটো পানীত কি হয় ডিজলভ হয় পানীত কি হয় ডিজলভ পানীত কি হৈ যায় মিক্স হৈ যায় সেইকাৰণে এইটোক একুৱাছ বুলি কয় বুজি পালে যেনে নিমখ হ'ব পাৰে নিমখ পানীত মিক্স হয় নহয় চেনি পানীত মিক্স হয় নহয় একুৱাছ এইটো লিকুইড এইটো গেছ এইটো পিপিটি মানে প্ৰেচিপিটেড তলত পৰি যায় মানে মিক্স নহয় পানীৰ তলত কি হৈ থাকিব পৰি থাকিব তলত গেছ হিচাপে থাকে ধৰি লওক যেনেকৈ পানীত যদি মই বালি মিক্স কৰোঁ বালি কি মিক্স হ'ব নেকি তলত পৰি থাকিব নাথাকে এইটো পিপিটি বুলি কয় প্ৰেচিপিটেড এতিয়া পিপিটি চিম্বলটো এনেকৈ দিয়া থাকে যদি এনেকুৱা চিম্বল দিয়া থাকে গম পাবা কি পিপিটি গেছৰ চিম্বলটো এনেকৈ থাকে গেছ বুলি নিলিখি এনেকৈও দিব পাৰে তাৰমানে আমি জানিম এইটো কি গেছ হয় ক্লিয়াৰ বস্তুটো আৰু এটা কথা ইকুৱেশ্যনৰ এৰ'চিনৰ এইফালে থকাবিলাকক কি বুলি কোৱা হয় ৰিয়েক্টেণ্ট কি বুলি কয় ৰিয়েক্টেণ্ট আৰু এইফালে থকাবিলাকক কি বুলি কয় প্ৰডাক্ট কি বুলি কয় প্ৰডাক্ট এইফালৰটোক ৰিয়েক্টেণ্ট কয় লেফ্ট হেণ্ড ছাইডটোক ৰিয়েক্টেণ্ট কয় ৰাইট হেণ্ড ছাইডটোক কি বুলি কয় প্ৰডাক্ট বুলি কয় ক্লিয়াৰ